নমস্কাৰ সৰ্বদসকল পোনপ্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সৰ্বদসকল এক দেশ এক দৰমহা পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন আৰু অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় সৰ্বদসকল চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা আমি জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতীয় লোকসেৱা কৰ্মচাৰী ফেডাৰেশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি বি.পি. মিশ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছে যে তেখেতে সকলোৰে সমস্যা সমাধান কৰিছে যদিও সমগ্ৰ দেশৰ লাখ লাখ কৰ্মচাৰীৰ সমস্যাৰ কথা শুনা নাই। IPCEF-লৈ কেইবাখনো চিঠি প্ৰেৰণ কৰাৰ পিছতো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও তেওঁলোকৰ সমস্যাৰ কথা শুনা নাই। সেয়েহে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ কৰ্মচাৰী ফেডাৰেশ্যনে আহ্বান জনাইছে যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে একে দৰমহাৰ গাঁথনি বনাব লাগে। হয় সৰ্বদসকল কৰ্মচাৰী সমাজে চৰকাৰক আহ্বান জনাইছে যে এক দেশ এক দৰমহা যি নীতি আছে সেই নীতি বনাব লাগে। সৰ্বদসকল আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত। হয় সৰ্বদসকল চৰকাৰী কৰ্মচাৰীসকলৰ OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ NPS ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ বাবে বিত্ত সচিবৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল আৰু সেই কমিটিৰ প্ৰতিবেদন চলিত মাহৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব। সূত্ৰসমূহে জনোৱা মতে চৰকাৰী কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে আগন্তুক ফেব্ৰুৱাৰী মাহৰ বাজেটত এই প্ৰতিবেদন দাখিল কৰিব। আৰু সূত্ৰটোৱে লগতে এইটোও জনাইছে যে কেন্দ্ৰীয় চৰকাৰে NPS কৰ্মচাৰীসকলক NPS ব্যৱস্থাৰ সংশোধন কৰি 40% পেঞ্চন গেৰাণ্টি দিয়াৰ কথা বাজেটত ঘোষণা কৰিব। সৰ্বদসকল আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কেন্দ্ৰীয় কৰ্মচাৰী সন্থাই এটা মাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে পে কমিশ্যনৰ তৰফৰ পৰা স্পষ্টীকৰণ বিচাৰিছে যে কেন্দ্ৰীয় চৰকাৰে কেতিয়া 8 পে কমিশ্যন গঠন কৰিব। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত কোনো আনুষ্ঠানিক নিশ্চয়তা প্ৰদান কৰা নাই। হয় সৰ্বদসকল কেন্দ্ৰীয় চৰকাৰে যদি এই 2024 বৰ্ষৰ ভিতৰত 8 পে কমিশ্যন গঠন নকৰে তেন্তে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে সময়মতে অৰ্থাৎ 2026 চনৰ পৰা 8 পে কমিশ্যনৰ সুবিধা লাভ নকৰিব। সেয়েহে আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ফেব্ৰুৱাৰী মাহৰ বাজেট অধিৱেশনত 8 পে কমিশ্যন গঠন কৰাৰ কথা ঘোষণা কৰিব। হয় সৰ্বদসকল যদি কেন্দ্ৰীয় চৰকাৰে 2024 বৰ্ষৰ ভিতৰত 8 পে কমিশ্যন গঠন কৰে তেন্তে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা 2026 চনৰ পৰা বহুগুণে বৃদ্ধি পাব। গতিকে সৰ্বদসকল আশা কৰিছোঁ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।